আজি বতৰটো ডাৱৰীয়া গাহৰিকে খুব ভাল লাগিব আপোনালোকৰ প্ৰিয় নে গাহৰি মাংস মোৰ কিন্তু বৰ প্ৰিয় তো গাইজ আজি লৰালৰিকৈ গাহৰি বনাবলৈ লৈছোঁ লৰালৰি কিয় আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে নহয় আজি ৰিল শ্বুট কৰিবলৈ যাম বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ যে মই 15 আগষ্টৰ আগে কেইটামান ৰিলছ বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি গৰমো পৰা নাই ৰদ দিয়া নাই বৰষুণো দিয়া নাই বতৰটো ডাৱৰীয়া বহুত ঠাণ্ডা পৰি আছে আজি ৰিল শ্বুট কৰি ভাল লাগিব এইকাৰণে মই লৰালৰিকৈ মাংস বনাব লৈছোঁ এইফালে কালি ৰাতি মাংস বনাইছিলোঁ টিকলা কেৰাহীত তেল অলপমান থাকি গৈছিল তাতে মাংসটো ফ্ৰাই কৰিব লৈছোঁ তাৰপাছত মই গেছটো অন কৰাৰ পাছত মই এটা বহাই দিলোঁ সৰু টিকলা কেৰাহীটো আৰু এইফালে পোহৰটো আহি আছে খিৰিকীৰ পৰা এইকাৰণে অলপমান ক'লা দেখিছে এনিৱে তেল অলপমান লগাই লৈছোঁ দেই তেল অলপ বেছি হ'লে খাই ভাল লাগে ফাইনেলি মই এটা ফ্ৰাই কৰি আছোঁ মাংস এয়া দেখিছে নাই বাৰু আপোনালোকৰ নিশ্চয় লোভ লাগিছে ন দেখি বাৰু লোভ লাগিব দিয়কচোন বনাইছে কোনে বনাইছোঁ মই লোভ নালাগিবনে বাৰু আপোনালোকৰ মুখৰ পানী পৰি গ'লেও উপায় নাই বাৰু জনাব দেই কাৰ গাহৰি মাংস দেখিলোঁ মুখৰ পানী পৰি গৈছিল মোৰ কিন্তু সদায় গাহৰি মাংস দেখিলে মুখৰ পানী পৰিয়ে থাকে উপায়তো নাই সদায় খাবলৈতো পইচাও লাগিব ন যি গাহৰি মাংসৰ দাম বাপৰে এতিয়া মই ভালকৈ লৰাই মেলি আছোঁ আৰু তাৰপিছত মই এতিয়া লগাম আলু আৰু মাংসটো ভালকৈ ফ্ৰাই কৰি লোৱাৰ পাছত আলুটো তাৰপাছত মই ফ্ৰাই কৰি দিছোঁ এতিয়া মাংস আৰু আলু একেলগে ফ্ৰাই কৰিম ভালকৈ মিক্সাৰ কৰি লৈছোঁ আৰু একেলগে সিজি যাব যিহেতু মোৰ লগত বেছি সময় নাই সেইকাৰণে মই লৰালৰিকৈ বনাই লৈছোঁ আৰু মই মানে ৰিলছটো আজি অলপমান দূৰত গৈ শ্বুট কৰিম বুলি ভাবিছোঁ এইফালে ঢাকনা এখন দি ভালকৈ ঢাকি লৈছোঁ ঢাকাৰ পাছত মই এইফালে চব্জি বনাই থৈছোঁ আৰু মই এতিয়া নেমুটো কাটি লওঁ যিহেতু গাহৰি মাংসৰ লগত আলু বনাইছোঁ তেনেহ'লে টেঙাটো অলপ লাগিবই ন টেঙা যদি থাকে এই গৰম দিনত যিকোনো ভাতেই খাই ভাল লাগে নে কি কয় আৰু এইফালে দেখিছেনে ধুনীয়া নেমু মানে তাৰ মানে বাকলিবোৰ যদি পাতলা হয় ন নেমুটোৰ ৰস বহুত বেছি হৈ থাকে আৰু এইফালে অলপমান পৰিছে চাগে অলপ গোন্ধাইছিলে এইকাৰণে মই লৰালৰিকৈ এইফালে লৰাই আছোঁ এতিয়া মই জিৰা পাউডাৰ লগাইছোঁ তাৰ পাছতে লগাম এতিয়া মই ছানৰাইজ মছলা যিকোনো চব্জিত ছানৰাইজ মছলা ইউজ কৰি দিন খাবলৈ বহুত বেছি ভাল লাগে আৰু মই কাৰণে চব্জি বনালে এনেই মানে মাংসতে মই ছানৰাইজ মছলা ইউজ কৰোঁৱেই এইফালে মই পানী অলপ ঢালি মেলি ঢাকি থৈছিলোঁ আকৌ মই এতিয়া অলপমান পানী ঢালিছোঁ যিটো অলপমান মানে ফুৰিছিলে যদি মাংসটো ভালকৈ মানে আলুৰ লগত মিক্সাৰ হ'ব লাগে দেন অলপমান পানী দি থাকিব লাগে মাজে মাজে এইফালে ঘৰৰ পৰা মাৰচাং দি পঠিয়াইছিলে মাৰচাং বাৰু মাংসৰ লগত খাই বহুত বেছি ভাল লাগে মানে এনেকুৱা আলুৰ লগত যদি অলপমান কেইটামান লগাই দিয়ে এইকাৰণে মই ভালকৈ ধুই লৈছোঁ এইফালে মাৰচাং আৰু আলু গাহৰি মাংস এতিয়া বনি আছে খাবা আৰু গাইজ দেখি কেনেকুৱা লাগিছে বাৰু জনাবচোন আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব আৰু পেজটো ফ'ল' কৰিব এইফালে ফাইনেলি হৈছে আৰু গাইজ মই ঢাকনাটো এইফালে খুলি চালোঁ ফাইনেলি মোৰ মাংস হৈ গৈছে আৰু খাবলৈ মন গৈছে নাই বাৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই স্পেচিয়েলি বনাব নোৱাৰিলোঁ কাৰণ মোৰ টাইমটো বহুত বেছি শ্বৰ্ট আৰু গাইজ আজিলৈকে বিদায় দিছোঁ এইফালে গাহৰি মাংস মুখৰ পানী পৰি গৈছে কথা ক'ব পৰা নাই আৰু নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাম আৰু পেজটো ফ'ল' কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইজ মোৰ এই ৰিলছবোৰ চাবলৈ আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰিব লাগিব বাই বাই